Good morning. Ataike. Good morning. Vlog tule swagatam janaisu. Ei Deoburia vlogot বহুতে কমেন্ট কৰি প্লে কৈছে যে ওয়ার্কআউট ব্লগ লাগে, ডায়েটৰ চাৰ্টখন লাগে। ওয়ার্কআউটৰ ব্লগটো দিবলৈ বুলি ভাবিছো আজি এই ব্লগটো আৰম্ভ কৰিছো। এতিয়া ৰাতিপুৱা প্ৰায় 7:30 মান হৈছে। ধুনিয়া বতৰ, টিকটিকি ৰ'দটো আজি নাই। আমি এতিয়া ওচৰতে আমাৰ এখন দোকান আছে, নামটো হৈছে সোহাম। এখন আছে পেন্টালুন, আমাৰ বান্দা কাটাৰ। আমি এতিয়া তিনিখন পঞ্চু চাইকেলখন ওলোৱা নাই, আগলৈ আনাকমান এইটা নামটো আমি আমাৰ এই তিনিখন চাইকেল লৈ আমি এই কনিষ্ঠ ভাইটিজনক লৈ পেলাই আমি এতিয়া সোহামলৈ যাম। মাস্ক পিন্ধি গৈছো আৰু ইয়াতে মানুহ চানুহ বেছি ভিৰ নহয়, একেবাৰে ভিৰ নাথাকে, মানুহ নাথাকে। গতিকে সেইকাৰণে সৰু ল'ৰাটোক উলিয়াই লৈ আহিছোঁ আজি অকণমান চাইকেল চলাই যাওঁ বুলি। চ' আহকচোন আপোনালোকক দেখাওঁ এতিয়া কেনেকুৱা লাগিছে আমাক চাইকেল চলোৱাৰ কাৰ্য। আৰু তাৰপিছত আমি ৱৰ্কআউট ব্লগলৈ গৈ আছোঁ দেই চাই থাকক। আৰু বহুতে মোক মেছেজ যোগে কৈছে যে মান্দাকাটাৰ ৰুম মানে ঘৰটোৰ বাহিৰৰ পৰিৱেশটোও লাগে। গতিকে সোনকালে তেনেকুৱা এটা ভিডিঅ' লৈও আহি আছে আপোনালোকৰ ওচৰলৈ। এইখন হৈছে মস্ত জোৰ লাগে চাইকেলখন চলাওঁতে, খালিয়া হৈ যাওঁ হে মই এখন চাইকেল চলালে। এখন হৈছে আমাৰ সোহাম দেই। ইয়াতে অঞ্জলিয়ে যিমান পাৰে চব বজাৰ কৰে। নাম দিছোঁ আমি সোহাম। পেডেল মাৰি 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 অ ভাইটি চাইকেল চলাই যায়। পেডেল মাৰি 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 অ ভণ্টি বিজয় আৰু ওচৰলৈ যায়। অ ভগৱান, এখন বৰ ভাগৰ লাগে চলালে। সেইবোৰ বিষাইছেগে। হা অ এনেকৈ ঢাকিব লাগে এখন চলালে। বেলেগ চাইকেলবোৰ যেনেকৈ কুকুকি গুচি যায়। ওচৰলৈ আহচোন, কিমান চিঞৰিব নোৱাৰো ভণ্টি। এখন নাযায় গৈছে নে পাহাৰে, হাতী হেন চাইকেল এখন চকাকে দিয়ে যে মস্ত খালি আহি গৈছো মই। ইয়াৰ পিছত ৱৰ্কআউট কৰিবলৈ মোৰ শক্তি থাকিব না বাৰু। দেখা যাওক, অলপ ৰেষ্ট লৈ পেলাইহে কৰিব পাৰিম দেই আজি। কিবা এটা কৈ আছে, মই এতিয়া চাইকেল চলাই আহি ভাগাৰ লাগি গ'ল। মা কত এনেকৈ চিৰিয়াছলি হে বোলো মা খালিয়া আহিছে। অ ৰাইজসকলে খালিয়াটো বুলি শুনি বৰ ভাল পায় মানুহে। এই মই এতিয়া গোটেই ঘামি জামি অৱস্থা নাইকিয়া হৈছে চাইকেল চলাই। তা সিয়ে কি কৈ আছিলি? চাইকেলত চলাইছে ৱৰ্কআউটো কৰিব। মোক সুধিছে ৱৰ্কআউট কৰিব নে? বোলো কৰিম। আবেলিটো কৰি পাই ন? অঁ কৈছে ৰাতিপুৱা কৰিবা আবেলিও কৰিবা। মই কৈছোঁ বিকজ দেট ইজ মাই পেশ্যন। যেতিয়া এইটো হিয়াৰ পেশ্যন হ'ব তেতিয়া হিয়াৰ এনি টাইম ৱৰ্কআউটকে থাকিব। এতিয়া হিয়াৰ পেশ্যন কি হিয়াৰ পেশ্যন কি এতিয়া বোলো। আৰু চবেই খুব কমেণ্টৰ যোগেদি কৈ থাকে দেই, মানে ব্লগবোৰ বোলে হিয়াক নেদেখিলে মনটো ভাল নালাগে, সেইকাৰণে হিয়াক মই ভালকৈ দেখাই দিছোঁ। হিয়াৰ ফেন ফলোৱিং ধেৰ দেই বা। অঁ এইখন মস্তখন হিয়া চকাকেইটা ৰাইজ সকল হিয়াৰ লগত মিলিব হয়নে বাৰু? চব হিয়াক ছাপোৰ্ট কৰা মানুহ চব। কোৱা আকৌ তই তোৰ পেশ্যন কি ক? ধুনীয়া হামি মাৰিছে দেই হিয়াই, বৰ ধুনীয়া লাগিছে কেমেৰা এংগলটো। এইটো ৰিম্পামে ক'ব শ্ল'ম কৰি দিবলৈ দিবা। এতিয়া আমি হিয়াক জগাওঁ, হিয়াক উঠাই পেলাই হিয়া কেইদিন ৱৰ্কআউট কৰা নাই, কেইদিনমান কৰিবা আকৌ তাই আৰম্ভ কৰিব। আৰু গৰম বন্ধ হ'ল, অনলাইন ক্লাছৰ পৰা আজৰি হ'ল বেচেৰি। ৰাতিপুৱাৰ পৰা একদম আবেলিলৈকে অনলাইন ক্লাছেই কৰি থাকিবলগীয়া হয়। এইখিনি ঠিকছে গৰম বন্ধ বুলি 4-5 দিনমান ঠিকছে আৰাম কৰিছে। আৰু এতিয়া প্ৰথম কেইদিনমান আপোনাৰ আৰাম কৰি লওক, তাৰপিছতে ফুল চিঙত আৰম্ভ হৈ যাব। উঠা এতিয়া। Workout and bolo. Welcome to Soda Music World. Soda ne soda ki bata gaye.
এইটো হৈছে আমাৰ আমি হাতীটোক চাইছে শক্তি লওঁ আমি শক্তি লওঁ হাতীটোক চাইছে তাৰপিছত আমি চাফা কৰা নেকি আজি কৰিলে তাৰপিছত এইটো এটা মাল্টি জিম এটা আছে আৰু মই আচলতে পৰাশীক ইমান পৰাশী নহয় ৰিম্পাই পৰাশী প্ৰস্তুতি বুলি নামাতিবি দেই ব্লগবোৰত ৰিম্পাক ইমান মাতিলোঁ বোলো ৰিম্পা আছোন ৱৰ্কআউটৰ ভিডিঅ'খন কৰি দিবি তাই চাহকাপ খাই লওঁ মই দেখিছে ৰাইজসকল দেখিছে ৰাইজসকল দেখিছে তাই মাহীয়ে দৃষ্টিৰে চাইছে মোৰ ভিডিঅ'টো একো নহয় ৰাতিপুৱা মই কিবা চাহকাপো খাই নাহিম নেকি বাৰু কওকচোন শুই উঠি পেলাই মাইনাক খুৱাই বুৱাই হেৰি চেৰি কৰি মেলি আহিছোঁ মোৰ ব্লগত হ'লে হেৰি বেয়া হয় বোলে ভিডিঅ' বেয়া হয় বোলে উল্টা পুল্টাকৈ লওঁ কাৰণে কালি মই শিকাইছোঁ বাৰু বাইদেউক যে বেছি হিলা দিলা কৰি নাথাকিবা হিলা দিলা হৈছে কিন্তু আজি হিলিয়ে আছে কেমেৰা দুলিয়ে আছে কেমেৰা চলো এতিয়া আমি আচ্ছা আমি এইটো ব্লগতে কওঁ হেৰি কুৱেশ্যন আনচাৰ ছেশ্যন এটা ৰাখিম হা বহুত মানুহৰ মানে বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন কিছুমান আহিছে বহুত মানে ফ্ৰিকুৱেণ্টলি আস্ক কুৱেশ্যন হৈছে ভিণ্ড' কিয় দেখা নাপাওঁ ব্লগবোৰত তোমাৰ ভিণ্ড' দেখা পাই থাকে মোৰ ভিণ্ড' দেখা নাপায় সেইকাৰণে মানুহৰ কুৱেশ্যন আমি ভালকৈ বেলেগ এটা ব্লগৰ যোগেদি আহিম তাৰপিছতে আমি দুজনী কেনেকৈ একেলগে থাকোঁ সেইবোৰ কুৱেশ্যনছ আছে তাৰপিছত আৰু কিবা কিবি কুৱেশ্যনছ আছে আমি হেৰি পাতত কিয় ভাত খাওঁ থালত কিয় ভাত লাগে বা সেইটো মন কৰিছে সেইবোৰ আছে কুৱেশ্যন আনচাৰ আমি দিম কিন্তু এইটো ব্লগত আমি প্ৰথমতে ৱৰ্কআউটখিনি দেখাই লওঁ দেই আপোনালোকৰ কুৱেশ্যন আনচাৰ্ছবোৰ আপোনালোকে ৰাখি থ'ব 12টা আমি শ্বৰ্ট ভিডিঅ' দিম যেনেকৈ মোৰ দিছিলোঁ তেনেকৈ শ্বৰ্ট ভিডিঅ' দি দিম সেই ভিডিঅ'টোত আপোনালোকে কুৱেশ্যনছবোৰ দিব তেতিয়া আমাৰ কুৱেশ্যনছবোৰ পিক কৰিবলৈ সুবিধা হ'ব নহ'লে মানে চব ব্লগৰ মাজৰ পৰা আমি কালি কিমান মোটামুটি 800-900মান কমেণ্ট মোৰ ৰাতি চাওঁতে ভাগৰ লাগি গৈছে এঘণ্টামান সময় লাগিছে চব কমেণ্ট পঢ়িছোঁ অৱশ্যে একদম শেষলৈকে পঢ়িবলৈ চেষ্টা কৰিছোঁ ক'ৰবাত এটা থাকিও যাব পাৰে ঠিক নাই ক'ৰবাত লাইক দিছোঁ আৰু কিছুমান কমেণ্ট পঢ়ি বেছিভাগ কমেণ্টে আপোনালোকে ইমান মানে উৎসাহমূলক কৰে কমেণ্টবোৰ পঢ়ি বৰ ভাল লাগে তাৰ মাজতে এটা থাকে আৰু ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ যাক দিব লাগে আমি বহুত লাকি আচলতে আমাৰ নিগেটিভ কমেণ্টছ বহুত কম হয় আপোনালোকে ইমান মৰম কৰে সেইটো আমাৰ কাৰণে মানে বহুত ডাঙৰ কথা আচলতে এতিয়া বেছি কথা পাতি থাকিলে কথা বকি বুজাওঁ দেই একো নাই মই সেইখিনি আপোনালোকে দেখিছেনে মই এনেকৈ ফাষ্ট ফৰৱাৰ্ড কৰি দিম আমি কষ্ট কৰি নিয়ে তাৰমানে মাথাটো এনেই বকি থাকা দুটা টাইম হয় আগতে আপোনালোকে গম পালে ৰাতিপুৱা কৰোঁ মই এটা এপছ আছে এইটো এপছটোৰ নামটো হৈছে ফিট হাৰ টাইপ কৰি থাকিলে আহি গ'ল ঘপককৈ ছাবস্ক্ৰিপশ্যন এমাহৰ লৈছোঁ এমাহৰ লগতে তাত আমাক ডেইলি কিছুমান ৰুটিন দিয়ে এতিয়া মই মোটামুটি 2 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ এইখিনিলৈকে গ'ল আজি আছে মেড্ৰিডে দেখাইছে আৰু এনেকৈ ফুল বডি ৱৰ্কআউট তাৰপৰা পানী কিমান খালোঁ সেইটো আমাক দেখুৱাই ৱেইটটো এনেকৈ ৱেইট 62 কেজি আছে দেই এতিয়াও মোৰ টাৰ্গেট ৱেইট ইজ 58 কিমান হয়গৈ নাজানো আজি আছে আমাৰ ফুল বডি বেলেগ বেলেগ ধৰণৰ ৱৰ্কআউট দিয়ে আমি ৱেইট ট্ৰেইনিং ৰাতিপুৱা নকৰোঁ খালি ফ্ৰী হেণ্ড এক্সাৰচাইজ কৰোঁ তাৰ লগত মোৰ কিছুমান নিজৰ মানে মনেৰে ভাবি কিছুমান এক্সাৰচাইজ কৰোঁ সেইখিনি মই দেখাম আজি এতিয়া আমাৰ ইয়াত আছে আজি ফুল বডিত এইবোৰ কিবা কিবি আছে আৰু ইমান এক্সাৰচাইজবোৰ নামবোৰ নাজানো দেখি থাকোঁ তাহাঁতি দেখাই থাকে আমি লগে লগে কৰি থাকোঁ টাইম বাউণ্ড হৈ থাকে কিছুমান 30 ছেকেণ্ড কিছুমান 40 ছেকেণ্ড কিছুমান ৰিপিটেশ্যন গতিকে আমি এতিয়া এইখিনি আৰম্ভ কৰিম তাকে চাই থাকোঁ আৰু আমি ক'ম আৰু এটা প্ৰশ্ন আহিছিলে যে মই কি খাওঁ ভাত যে নাখাওঁ কিছুমান লিখিছে আমি কিন্তু ভতুৱা ময়ো সাংঘাতিক ভতুৱা মই ভাত খাই জীৱনটো পাৰ কৰিলোঁ কিন্তু এতিয়া উপায় নাইকিয়া এটা সময়ৰ পিছত ভাতত যিটো আমাৰ কাৰ্বহাইড্ৰেট বেছিকৈ পাওঁ আমি আমাৰ এটা পৰিমাণতহে লাগে আচলতে গতিকে সেই এক্সেছ কাৰ্বহাইড্ৰেটখিনি ফেটছৰ ৰূপে জমা হৈ যায় গতিকে অলপটো কমাব লাগিব ভাত খালে পেটটো বাঢ়ি যায় সেইকাৰণে ভাতটো অলপ কমাই পেলাই বেলেগ বস্তু খাওঁ য'ত আমি প্ৰটিন পাওঁ ধৰি লওক কাৰ্বছো পাওঁ বেলেগ বেলেগ ধৰণৰ মিনাৰেলছ আমি পাওঁ আৰু ভাতটো অলপ কমাই দিওঁ কেতিয়াবা খাওঁ পিছত মই একেবাৰে নোখোৱাকৈ নাথাকোঁ এইজনী একেবাৰে নাখায় খালি একেবাৰে নাখায় দেই তাই কিন্তু তাই একেবাৰে নাখালেও তাই কমা নাই কিন্তু তাই মোতকৈ বেছিকৈ কমা নাই বেছিকৈ কৈছে তাই নাই কমা এতিয়া তাই এই কথা কৈ আছে তাই আৰম্ভ কৰিলে তথাপিতো চা ডিফাৰেঞ্চ দেখো ডিফাৰেঞ্চ বেছি নোখোৱাকৈ নাথাকিব মাজে মাজে খাব যেতিয়া মন যায় খাব কাৰণ এই আমাৰ যে লেলাৱতিটো ওলাই ভোক লাগে মানে লোভ যে লাগে লোভটো মানুহৰ ফেটছ আহে বুজিছে নাই সেইকাৰণে লোভটো আপোনালোকে সময় নকৰিব খাই দিব যেতিয়া লোভ লাগে মোৰ যেতিয়া লোভ লাগে মই খাই দিম আগতে আমি অলপমান ৱাৰ্ম আপ কৰি লওঁ কাৰণ বডিটো ৱাৰ্ম আপ নকৰাকৈ যিকোনো এক্সাৰচাইজ কৰাটো উচিত নহয়
সেইটো এখন আটাইতকৈ বেছি ভাল লাগে সবাখন Hands up. 8. Hands up. 9. 10. 3. 4. 5. 6. 7. 8. 9. 10. দুইজনী মাক যে বহি লৈছে নেও আমাৰ ট্ৰেইনাৰ একদম বুজ কৰিবলৈ সময় নিদিয়ে অনলাইন ট্ৰেইনিং দিবলে কোভিডৰ কাৰণে যাব নোৱাৰে ঘৰ কৰাবলে মই চেষ্টা কৰি আছো বহুত প্ৰগ্ৰেছ হৈছে এই মাহৰ ভিতৰত কৰা একদম ভাল লাগিছে তেনেকে কম তেনেকে কৰে পুৰা এনাৰ্জি লগাই দিয়ে আমাৰ পুছ কৰি আছে দিনৰ আপোনালোকে চাগে আমাৰ ৰিজাল্ট দেখিছে আৰু বহুত ৰিজাল্ট বাকী আছে তাকে ফাইল কৰি আছে আমি কৰি আছো সবে দেখিছো আজিও মীনাক্ষীয়ে আৰম্ভ কৰিছে মই যোৱা লকডাউনৰ সময়ত হিয়াক মই অলপ কৰাবলৈ চেষ্টা কৰিছিলোঁ কিন্তু ঘৰ কাম মুৰ্গী ডাল বৰাবৰ মোৰ লগত ইমান ভালকৈ কৰে কেতিয়াবা কৰে কেতিয়াবা নকৰে কেতিয়াবা মোৰ ভাগৰ লাগি যায় তাক মানে পুচাপ মটিভেট কৰি থাকোঁতে আৰু সিহঁতক এনেও অকণমান মানে জোচ ল'ব লাগে মীনাক্ষী বৰ ধুনীয়াকৈ কৰে তাই ইভিনিং এতিয়া প্ৰথমতে হিয়াক আৰম্ভ কৰিছিলে তাৰপিছত আমিও লগতে লাগি গ'লোঁ তাইৰ লগত এতিয়া আমি একেলগে কৰোঁ মাও কৰে কেতিয়াবা প্ৰয়াসীও কৰে গোটেইখিনি একেলগে কৰোঁ আৰু হিয়াক আপোনালোকে নিজে চাই পেলাই কৈছে কমেণ্টত যে হিয়া বহুত খিনাইছে আগতকৈ অলপ খিনাইছে সেইটো ডাঙৰ মটিভেশ্যন আমাৰ কাৰণে আৰু হিয়াক যি কৰায় তাৰ লগতে আমাকো কৰাই মীনাক্ষী মই টান টান কৰাই খেলিয়া হৈ যায় গাটো একেবাৰে এতিয়া দেখিছে আপোনালোকে খেলিয়া হৈ গৈছোঁ হা এইটো হৈছে আমাৰ কৰ্মনাশক এইটো অহাৰ লগে লগে এক্সাৰচাইজ কৰিব যিটো এনাৰ্জি গোটাই থাকিলোঁ চব খুচকি যায় আমাক ট্ৰেইনিং কৰাই আছে মীনাক্ষী তাই খুব ভাল তাই ঘৰলৈ গৈও ইন পাৰ্চন ট্ৰেইনিং কৰায় এতিয়া অনলাইনো ষ্টাৰ্ট কৰিছে পেণ্ডেমিকৰ কাৰণে আৰু যিখিনি আমাক দেখিছে আমাক প্ৰতিদিনাখনে তাই বেলেগ বেলেগ পাৰ্টছ অফ বডিৰ কাৰণে আমাক বেলেগ বেলেগ ধৰণে এক্সাৰচাইজ কৰায় আৰু তাহাঁতৰ এটা চেনেল আছে ৰাইডাৰ্ছ মীনাক্ষী বেদান্ত ঠিকে কৈছেনে মই শুদ্ধ হৈ কৈছেনে আৰু সেই ইউটিউব চেনেলটোৰ যোগেদি আপোনালোকে ফিটনেছৰ বহুত তাতে মানে কেৰিকুলাম চাগে আছে নহয় আপলোড কৰি থোৱা আছে আপোনালোকে চাব পাৰিব
চেনেলটোত কেইটামান চেলেঞ্জেছ দি থোৱা আছে আপোনালোকে চাব পাৰে কোনোবাই যদি ইচ্ছা কৰে আৰু এতিয়া হিয়াক যেনেকৈ মই কৰাই আছোঁ যদি কোনোবা আপোনালোকৰ ল'ৰা ছোৱালীকো কৰাব বিচাৰিছে আপোনালোকে তেন্তে মীনাক্ষী বেদান্ত ৰাইডাৰ্ছ মীনাক্ষী বেদান্ত চেনেলটোলৈ যাওক আৰু ছাবস্ক্ৰাইব কৰি থৈ দিওঁ তাহাঁতি ধুনীয়া ধুনীয়া ভিডিঅ'জবোৰ লৈ আহি থাকে আৰু তাহাঁতি বাইক চলাই গোটেই অসমখন ভ্ৰমি ফুৰে অসমৰ বাহিৰলৈ ভ্ৰমি ফুৰে ৰাইডাৰ্ছ যিহেতু তেওঁলোক গতিকে সেইবোৰ আপোনালোকে ভিডিঅ' চাবলৈ পাব চ' ষ্টে টিউন আমাৰ এই ছেশ্যন চলি আছে মীনাক্ষী চিৰিয়াছ হৈ যাবলৈ আহিব খালি হৈ গৈছোঁ ৱৰ্কআউট কেনেকুৱা পালে জনাব মাত্ৰ আৰু এটা কথা কৈ থওঁ যে ৱৰ্কআউটৰ মাজত কিন্তু পানী খাবলৈ নাপাহৰিব দেই ৰাইজসকল মই গৰম পানী খাওঁ সেইকাৰণে ফ্লাক্সটো সদায় লগত থাকে আৰু হাইড্ৰেশ্যনটো নিজৰ খুব ইম্পৰ্টেণ্ট হয় যিহেতু এতিয়া বহুত গৰম পৰিছে ঘামাও হয় বহুত পানীটো ওলাই গুচি যায় দেহাৰ পৰা গতিকে পানী পৰ্যাপ্ত পৰিমাণে পানী খাব ৱৰ্কআউট কৰি উঠি প্ৰটিন খাব লাগে এগ হোৱাইট খাওঁ তাৰপাছত এতিয়া ইলেক্ট্ৰল অকণমান মিলাইও খাওঁ আৰু চবেই সুধি আছিলে যে আপুনি ডায়েটৰ মানে গোটেই সপ্তাহটো কি খায় সেইটো এটা বেলেগ ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ অতি সোনকালে আৰু এই ৱৰ্কআউটৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে আমাক জনাব আৰু কমেণ্টত ক'ব যদি আপোনালোকক কাৰোবাক ৱৰ্কআউট ছেশ্যন লাগে তেতিয়াহ'লে ৰাতিপুৱা যেতিয়া মই কৰোঁ তেতিয়া আপোনালোকক যদি সময় সুবিধা মিলি যায় তেতিয়া আপোনালোকক কেতিয়াবা অনলাইনো দেখাব পাৰিম ৱৰ্কআউট ছেশ্যন কেনেকৈ কৰা যায় ভালে থাকক হেল্ডি হৈ থাকক আৰু ৱৰ্কআউট অলপ কৰি থাকিলে মানুহৰ মই মৰ্ণিং ৱাকৰ দেখুৱাইছিলোঁ এই ভিডিঅ'টোত মৰ্ণিং ৱাকো কৰিব পাৰে মৰ্ণিং ৱাক কৰি থাকক ফ্ৰী হেণ্ড এক্সাৰচাইজেছ কৰিব যি ভাল লাগে যেনেকুৱা ধৰণৰ এক্সাৰচাইজ ভাল লাগে আসন কৰিলে আসন কৰিব মাত্ৰ নিজৰ ষ্টেমিনাটো বঢ়াবৰ কাৰণে এই ৱৰ্কআউট কৰি থকাটো খুব ইম্পৰ্টেণ্ট হয় আৰু এইখিনি সময়ত বিশেষকৈ ষ্টেমিনাটো আমি যিমান পাৰোঁ সিমান বঢ়াবলৈ চেষ্টা কৰিব লাগে ভাল খাদ্য খাব পানী খাব ভালকৈ আৰু একদম হেল্ডি হৈ থাকিব আটাইতকৈ ডাঙৰ কথা হেল্ডি হৈ থাকিবৰ কাৰণে মনটো ভালে ৰাখিব তেতিয়ালৈকে বাই বাই নেক্সট ভিডিঅ'টো অহালৈকে বাই বাই ভালে থাকক